আমাৰ হাতত তেনেকুৱা কোনো অভিযোগ নাই। কোনোবা মানুহ যদি অপহৰণ হয় ডেফিনেটলি পুলিচে কেছ ল'ব। এইটো হৈছে এটা মানে আপোনাক মই বেয়া পালে অভিযোগ দিব নালাগে, ভাল পাই থাকোঁতে অভিযোগ দিব লাগে, তেতিয়া অভিযোগবোৰ যুক্তিযুক্ত বুলি ধৰিব পাৰি। মই আপোনাক বেয়া পাওঁ সেইকাৰণে এখন প্ৰেছ কনফাৰেঞ্চ কৰিলোঁ, কিন্তু যেতিয়া মই আপোনাক ভাল পাই আছিলোঁ তেতিয়া কথাটো কিয় নক'লোঁ? এই মানুহবিলাকতো দুমাহ আগলৈকে একে আছিলে, তেতিয়া কিয় নক'লোঁ বেয়া হৈছে বুলি? গতিকে যেতিয়া এজন মানুহে মোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে মই কথা কওঁ তেতিয়া আমি কথাবিলাক চিধা ৰাস্তাত নাচাওঁ, কিন্তু যদি বন্ধু এজনে বন্ধুৰ বিপক্ষে কওঁ তেতিয়া আমি ক'ম যে নহয় ইমান নিজে লগত আছে কৈছে যেতিয়া কিবা এটা আছে। তেনেকুৱা কেনেকৈ হ'ব পাৰে? 17টা অপহৰণৰ কেছ যদি আমি তদন্ত নকৰাকৈ ক্ল'জ কৰোঁ, কোনো মানুহ হাইকোৰ্টত নাযাব নেকি? পুলিচে কেছ ক্ল'জ কৰিব পাৰে জানো? আপোনালোকে আইনক সুধিব, কেছ ক্ল'জ কৰিব অকল কোৰ্টে পাৰে, কেছ ক্ল'জ কৰাৰ অধিকাৰ পুলিচৰ নাই। পুলিচে কেছ দিব পাৰে কিন্তু পুলিচে কেছ বন্ধ কৰিব নোৱাৰে। কেছ বন্ধ কৰাৰ অধিকাৰ আমাৰ দেশত অকল আদালতৰ আছে।